নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বহুতেই ITI পাঠ্যক্ৰম পঢ়িব বিচাৰে। কিন্তু ITIত কি ট্ৰেড আছে, কোনটো ট্ৰেডত ক'ত চাকৰি পায়, সময়সীমা কিমান, SCBTত পঢ়িলে ভাল নে NCBTৰ অনুষ্ঠানবিলাকত পঢ়িলে ভাল, এই সকলোখিনি কথা বহুতেই জানিব বিচাৰে। গতিকে এই সকলোখিনি দি সামৰি আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে নিশ্চয় জানে যে অসমৰ প্ৰতিখন জিলাতেই চৰকাৰীভাৱে আৰু বেচৰকাৰীভাৱে বিভিন্ন ধৰণৰ ITI অনুষ্ঠান আছে। প্ৰতিখন জিলাত অন্ততঃ এখনকৈ চৰকাৰী ITI আছে আৰু ইয়াৰ উপৰিও প্ৰাইভেটো যথেষ্ট ITI আছে। গতিকে প্ৰাইভেটত পঢ়িলে চৰকাৰী চাকৰি পাবনে নাপাব, নে চৰকাৰীবিলাকত বেছি সুবিধা, NCBT আৰু SCBTৰ পাৰ্থক্য কি ট্ৰেড পঢ়িব পাৰি, সেই বিষয়ে আজি আমি বিস্তাৰভাৱে আলোচনা কৰিম। কম সময়তে আমি সকলোখিনি কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমে আমি ক'ব বিচাৰোঁ যে NCBT মানে হ'ল নেশ্যনেল লেভেলৰ এখন মানে সকলোতে যিটো প্ৰযোজ্য হয়, আৰু SCBT মানে ষ্টেটৰ অধীনত। উদাহৰণস্বৰূপে ধৰি লওক আমাৰ CBSE আৰু ছেবাৰ দৰে। যেনে CBSE সমগ্ৰ ভাৰতবৰ্ষতে আছে আৰু ছেবা কেৱল অসমত আছে, কিন্তু সকলোতেই প্ৰযোজ্য হয়। গতিকে SCBT আৰু NCBT বুলি কোনো পিছত চাকৰি পোৱাত কোনো অসুবিধা নহয়। আৰু প্ৰাইভেট যিবিলাক অনুষ্ঠান আছে ITI, সেই প্ৰাইভেট অনুষ্ঠানবিলাকো চৰকাৰী ৰিকগনাইজ পোৱা। গতিকে তাৰ পৰা পাছ কৰিলেও আপোনাৰ কোনো পিছত চাকৰি পোৱাত কিন্তু অসুবিধা নহয়। এটা কথা ঠিক, প্ৰাইভেটবিলাকত ফিজৰ কাৰণে ফিজটো অলপ বেছি হয়, আৰু চৰকাৰীত কিন্তু ছিট পাবলৈ হ'লে নম্বৰ অলপ বেছি থাকিব লাগিব। প্ৰথমে আমি জানি লওঁ ITI বিলাকত যিবিলাক ট্ৰেড আছে, সেই ট্ৰেডবিলাকৰ সৰহসংখ্যকতে মেট্ৰিকৰ নম্বৰটো যোগ কৰা হয়, অনলাইন আবেদন কৰিবলগীয়া হয়, আৰু সেই অনুযায়ী আপোনাৰ প্ৰিফাৰেঞ্চ, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ আৰু থাৰ্ড প্ৰিফাৰেঞ্চ, এনেদৰে আপুনি প্ৰিফাৰেঞ্চ দিব লাগে। আৰু ট্ৰেডৰ ক্ষেত্ৰতো আপুনি প্ৰিফাৰেঞ্চ দিব লাগে। আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বা গ্ৰেজুৱেশ্যন কৰিও ITI পঢ়িবলৈ গৈছে, কিন্তু আপোনাক মেট্ৰিকৰ নম্বৰটো এটা যোগ কৰিব। অৱশ্যে দুই এটা ট্ৰেডৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰী নম্বৰ যোগ কৰে, কিন্তু খুব কম আছে, আৰু আণ্ডাৰ মেট্ৰিক ট্ৰেডো আছে। গতিকে সৰহসংখ্যক ট্ৰেড কিন্তু মেট্ৰিক পাছৰ নম্বৰটো যোগ কৰে। গতিকে আপোনাৰ মেট্ৰিকৰ নম্বৰ ভাল হ'লে আপুনি ভাল ট্ৰেডত পোৱাৰ সম্ভাৱনা আছে। প্ৰথমে আমি চাই লওঁ এতিয়া বৰ্তমান সময়ত অসম বা ভাৰতৰ বিভিন্ন ITI বিলাকত কি ট্ৰেড আছে। মই সকলো আপোনালোকক এটা এটাকৈ পাঠ কৰি দিছোঁ। আপোনালোকে স্ক্ৰীণতো দেখিছে। অটোমোবাইল, বিউটিচিয়ান, কম্পিউটাৰ হাৰ্ডৱেৰ, কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগ্ৰেমিং এছিষ্টেণ্ট, কাটিং আৰু টেইলৰিং, ডেইৰী, ডেস্কটপ পাব্লিছিং অপাৰেটৰ, ডিজেল মেকানিক, ড্ৰাফটমেন মেকানিকেল, ড্ৰাফটমেন চিভিল, ইলেক্ট্ৰিচিয়ান, ইলেক্ট্ৰনিক মেকানিক, ফেশ্বন প্ৰযুক্তি, অগ্নি প্ৰযুক্তি আৰু ঔদ্যোগিক সুৰক্ষা ব্যৱস্থাপনা, ফিটাৰ, টাৰ্ণাৰ, প্লাম্বাৰ, ৱায়াৰমেন, খাদ্য আৰু পাচলি সংসাধন, খাদ্য উৎপাদন, ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট, হাৰ্ডৱেৰ প্ৰযুক্তি, স্বাস্থ্য আৰু অনাময় পৰিদৰ্শন, স্বাস্থ্য সুৰক্ষা আৰু পৰিৱেশ, উদ্যান শস্য, হাস্পাতাল হাউচকিপিং, হাস্পাতাল মেনেজমেণ্ট, ইনষ্ট্ৰুমেণ্ট মেকানিক, ইণ্টেৰিয়ৰ ডেকৰেশ্যন, বিজ্ঞানাগাৰ সহায়ক, লিফ্ট মেকানিক, ফায়াৰমেন, মটৰ ভেহিকুল মেকানিক, নেটৱৰ্কিং আৰু এনিমেশ্যন, অফছেট প্ৰিণ্টিং, প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ, ৰেফ্ৰিজাৰেটৰ আৰু AC মেকানিক, ষ্টেন'গ্ৰাফী, টাইপিং, ছাৰ্ভেয়াৰ, ৱেব ডিজাইনাৰ, ৱেল্ডাৰ। ইয়াৰে দুই এটা ট্ৰেডৰ বিষয়ে আলোচনা কৰি দিছোঁ। সকলোখিনি বিষয়ে আলোচনা কৰাটো কম সময়ত সম্ভৱ নহ'ব। বিশেষতঃ খুব পপুলাৰ ট্ৰেড এটা হ'ল ইলেক্ট্ৰিচিয়ান। ইলেক্ট্ৰিচিয়ানৰ যথেষ্ট ডিমাণ্ড আছে বৰ্তমান সময়ত, আৰু নম্বৰ ভাল থকাখিনিয়ে ইলেক্ট্ৰিচিয়ানত চৰকাৰীত পোৱাৰ সম্ভাৱনা থাকে। মেট্ৰিকৰ নম্বৰ ইলেক্ট্ৰিচিয়ানত বহুতেই এপ্লাই কৰে। মেট্ৰিকত ভাল নম্বৰ হ'লে কিন্তু পোৱাৰ চান্স আছে, চৰকাৰীবিলাকতো পাই যাব। ঠিক একেদৰে ইয়াৰ পিছতে ফিটাৰ। ইলেক্ট্ৰিচিয়ান হ'লে বিভিন্ন ধৰণৰ সকলো ক্ষেত্ৰতেই, উদ্যোগবিলাকতে হওক বা অন্যান্য ক্ষেত্ৰতে, অইলতে হওক, সকলোতে ইলেক্ট্ৰিচিয়ানৰ ডিমাণ্ড আছে। ইয়াৰ পিছতে ফিটাৰৰ ক্ষেত্ৰতো তেনেদৰে অইল ইণ্ডিয়াতে হওক বা ৰেলৱে ক্ষেত্ৰতে হওক, এনেধৰণৰ যথেষ্ট ডিমাণ্ড আছে। প্ৰতিটো ট্ৰেডৰে যথেষ্ট ডিমাণ্ড আছে। সেই অনুযায়ী নম্বৰবিলাকৰ ক্ষেত্ৰতো অলপ কাট অফৰ ক্ষেত্ৰত ডিমাণ্ড থকা ট্ৰেডটোত বেছি নম্বৰৰ প্ৰাৰ্থীসকলে পায়, অৰ্থাৎ বহুতে এপ্লিকেশ্যন কৰে। ঠিক একেদৰে নতুন ট্ৰেডো কিছুমান আহিছে, আৰু কিছুমান ট্ৰেডিশ্যন আগৰ পৰা চলি থকা ট্ৰেডো আছে, আপোনালোকে নিশ্চয় দেখিছে। আপুনি ভৱিষ্যতে যিটো ট্ৰেডত চাকৰি কৰি ভাল পাম বুলি ভাবিছে তেনেধৰণৰ, আৰু যিটোত সুযোগ বেছি আছে,
তেনেধৰণৰ ট্ৰেড এটা আপুনি নিৰ্বাচন কৰি দিব। পৰৱৰ্তী সময়ত প্ৰতিটো ট্ৰেডৰ যদি বিশ্লেষণ বিচাৰে আপোনালোকে জনাব। আজিলৈ আহোঁ। ধন্যবাদ।